অংকিতা এণ্টাৰপ্ৰাইজৰ উদ্যোগত অনুষ্ঠিত শনিবৰীয়া আড্ডাত গ্ৰন্থ উন্মোচন সৰুপথাৰ নগৰৰ মাছমজিয়াত অৱস্থিত এখনি গ্ৰন্থৰ বিপণী অংকিতা এণ্টাৰপ্ৰাইজ এই অংকিতা এণ্টাৰপ্ৰাইজে সৰুপথাৰ অঞ্চলত প্ৰতিটো মাহৰ শেষৰটো শনিবাৰে এটি শনিবৰীয়া আড্ডা অনুষ্ঠানৰ আয়োজন কৰি আহিছে অতীত আৰু বৰ্তমানৰ মাজত যোগসূত্ৰ স্থাপন কৰি সৰুপথাৰ সমজিলাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ জীৱন আৰু অভিজ্ঞতা শিক্ষা ক্ষেত্ৰ সৰুপথাৰৰ ইতিহাস সাংস্কৃতিক ক্ষেত্ৰ ক্ৰীড়া ক্ষেত্ৰ ইত্যাদি বিভিন্ন বিষয়ৰ আলোচনাই এই আড্ডাটি জীপাল কৰি তোলাৰ উপৰি বৌদ্ধিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আজি অংকিতা এণ্টাৰপ্ৰাইজৰ উদ্যোগত আৰু সৰুপথাৰ প্ৰেছ ক্লাবৰ সহযোগত আয়োজিত এই আড্ডাৰ থলীত সৰুপথাৰ সমজিলাৰ সুঙাজান অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ তথা কাৰ্বি আংলং ইষ্টাৰণ হৰিয়জান মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰত্নজিৎ গগৈৰ দ্বাৰা ৰচিত এখনি সোণালী পেগুদা পাৰ হৈ নামেৰে গ্ৰন্থ উন্মোচন কৰা হয় কণমানি ছাত্ৰী তনুশ্ৰী শৰ্মাই অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ এটি গীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা লোক সংস্কৃতিৰ গৱেষক ধৰ্মেশ্বৰ দুৱৰাই সংবাদকৰ্মী শিৱাচিক শৰ্মাই আধৰা অনুষ্ঠানটিত ধৰ্মেশ্বৰ দুৱৰাৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ সিদ্ধেশ্বৰ বৰা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য গগৈ সংবাদকৰ্মী বিদ্যুৎ বিকাশ বৰাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে উন্মোচিত গ্ৰন্থৰ লগতে গ্ৰন্থখনৰ লেখক ডক্টৰ ৰত্নজিৎ গগৈৰ সম্পৰ্কত আৰু শনিবৰীয়া আড্ডাৰ বিষয়ে বক্তব্য আগবঢ়ায় অনুষ্ঠানটোত গ্ৰন্থখনৰ লেখক ডক্টৰ ৰত্নজিৎ গগৈয়ে অংকিতা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দীপেন কুমাৰ বৰাক বিশেষভাৱে ধন্যবাদ আগবঢ়ায় আৰু সৰুপথাৰ প্ৰেছ ক্লাবৰ সকলো সদস্যৰ প্ৰশংসা কৰাৰ লগতে উপস্থিত সকলো বিশিষ্ট ব্যক্তিক ধন্যবাদ জনায় অনুষ্ঠানৰ শেষত কণমানি ছাত্ৰী তনুশ্ৰী শৰ্মাই এটি ভূপেন হাজৰিকা গীত পৰিৱেশন কৰে আৰু অংকিতা এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী দীপেন কুমাৰ বৰাই শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে প্ৰথম কথা সৰুপথাৰ সমজিলা তথা এই সৰুপথাৰৰ যি বৌদ্ধিক কচৰত এই অংকিতা এণ্টাৰপ্ৰাইজৰ উদ্যোগত বিগত প্ৰতি শনিবাৰে মাহৰ শেষ শনিবাৰ এই অনুষ্ঠানটোলৈ অহাৰ মানে এটা হেঁপাহ আছিল মই মাজতে আমাৰ সন্মানীয় দীপেন দাৰ লগত কথাও পাতিছিলোঁ এটা অনুষ্ঠানত আহিম বুলি কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ কিন্তু আজি সৌভাগ্য যে মোৰে এখন গ্ৰন্থ আপোনালোকৰ এই উদ্যোগত ইয়াত উন্মোচন কৰা হ'ল আৰু উন্মোচক হিচাপে সন্মানীয় ধৰ্মেশ্বৰ দুৱৰা ছাৰে কিতাপখন ইতিমধ্যে উন্মোচন কৰিলে অনুভৱটো খুব সুন্দৰ প্ৰথম মানে মই এই এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী তেখেতৰ যি মহান প্ৰচেষ্টা এটা ব্যতিক্ৰমী প্ৰচেষ্টা চিন্তাধাৰা এইটো মানে খুব সুন্দৰ আমাৰ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দোকান বা গ্ৰন্থৰ বিপণী বা এনেকুৱা ধৰণৰ আছে যদিও এই ধৰণৰ এটা বৌদ্ধিক মানে কচৰত এনেকুৱা এটা খুব এটা আড্ডা এটা অলপ ব্যতিক্ৰমী প্ৰয়াস গতিকে খুব সুন্দৰ অনুষ্ঠান তাতে আকৌ মই আজি সুবিধাটো ল'লোঁ অকণমান মোৰ গ্ৰন্থখন উন্মোচন কৰা হ'ল গতিকে মই সৌভাগ্যৱান বুলি ভাবিছোঁ দ্বিতীয়তে এই অনুষ্ঠানটো আজি যি আঁত ধৰিলে তথা সহযোগ আগবঢ়ালে আপোনালোকৰ সৰুপথাৰৰ যি প্ৰেছ ক্লাবৰ মই সভাপতি সম্পাদক প্ৰমুখ্য কৰি সন্মানীয় সকলো সংবাদকৰ্মীক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সততে কেতিয়াবা আমাৰ শুনা যায় যে সংবাদ প্ৰতিষ্ঠানসকলে এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা অকণমান আঁতৰি চলে নেকি বা কিন্তু আপোনালোকৰ ইয়াত মই পৰিলক্ষিত কৰিছোঁ যে সকলো সংবাদকৰ্মী এনেকুৱা ধৰণৰ বৌদ্ধিক সামান্য এখন গ্ৰন্থ উন্মোচন কৰা হৈছে যিটো মানে সংবাদ কৰ্মীসকলে ইমান প্ৰচেষ্টা বা ইমান উদ্যোগ বা ইমান হেঁপাহেৰে আপোনালোকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে আছে সেইটোত মই খুব আপ্লুত হৈছোঁ যে এই এটা আমাৰ এটা খুব সুন্দৰ এটা বাতাবৰণ সৃষ্টি হৈছে সৰুপথাৰত আচলতে বৌদ্ধিক কথাবিলাকৰ লগত সংবাদকৰ্মীসকল এই সকলোৱে মিলি এটা ধৰণৰ সুন্দৰ প্ৰচেষ্টা এইটোৱে সমাজৰ কাৰণে এটা মানে ভাল বাৰ্তা আনিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত প্ৰধানকৈ মই আকৌ ইয়াৰ স্বত্বাধিকাৰী মানে দীপেন দা ককাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ সোণালী মই কিতাপখনৰ লিখাৰ পিছত প্ৰথম নাম দিছিলোঁ যে দিহিং দিবাং পাৰ হৈ ধনশিৰি পাৰে পাৰে প্ৰথম নামটো দিছিলোঁ যিহেতু কিতাপখনৰ প্ৰথম এটা থোলত আছিলে অৰুণাচলৰ ঐতিহাসিক স্থান বিশেষৰ ওপৰত এটা ভ্ৰমণমূলক লেখা ধৰি লওক ৰুক্মিণী নগৰ শদিয়াৰ আশে পাশে থকা ঐতিহাসিক স্থানসমূহ পৰশুৰাম কুণ্ড মায়'দিয়া ৰয়িং গতিকে মই সেই দিহিং দিবাং উপত্যকাৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ কথাবিলাক ভ্ৰমণৰ মাজেদি তুলি ধৰিবলৈ যত্ন কৰিছিলোঁ তাতে ইতিহাসৰ বকিয়াই দি তুলি ধৰিছিলোঁ আৰু দ্বিতীয়তে আমাৰ এই সৰুপথাৰৰ এই দুবৰ্ণি প্ৰাক ঐতিহাসিক যি স্থান গুৰুত্বপূৰ্ণ দুবৰ্ণি চুঙাজানৰ ঐতিহাসিক ৰজা পুখুৰীসমূহ দেওপাহাৰৰ যি প্ৰন্ততান্ত্ৰিক স্থলী পৰিত্যক্ত বা
সেইসমূহক মই ভ্ৰমণৰ মাজেদি তুলি ধৰিবলৈ যত্ন কৰিছিলোঁ। তাৰপিছতে মই অকণমান কিতাপখনৰ নামটো অকণ প্ৰতীকীভাৱে দিবলৈ যত্ন কৰিলোঁ, যিহেতু নামচাই বা সেইফালে আমাৰ বৌদ্ধ ধৰ্মৰ গল্ডেন পেগুডা, সোণালী পেগুডা আছে, ধৰ্মীয় এটা পবিত্ৰ স্থান। গতিকে মই যাওঁতে পাৰ হৈ গৈছিলোঁ আৰু ঘূৰি আহিও তাত সোমাইছিলোঁ। গতিকে মই ভাবিলোঁ যে মই বৌদ্ধিকভাৱে এটা কচৰৎ কৰোঁতে মানে এটা সীমা পাৰ হ'বলৈ যত্ন কৰাৰ সেইটো এটা ভাবে মই পিছত নামটো অকণমান ছুটি কৰি সোণালী পেগুডা পাৰ হৈ বুলি ক'লোঁ। এই সোণালী পেগুডা আচলতে মোৰ মানে ভ্ৰমণবিলাক আৰু এটা ভ্ৰমণ কৰোঁতে যে আমি ল'ৰাটোক লৈ গ'লে কথা পাতোঁতে 2-4টা কথা অকণমান তেনেকুৱা গুৰুত্বপূৰ্ণ কথাবিলাক চিনাকি কৰি দিবলৈ পালে ভাল লাগে। মই তাকে কথা কিছুমান কৈছিলোঁ আৰু যে পালোহি ৰুক্মিণী নগৰ, ইয়াতে ৰুক্মিণী আছিলে বা ভীষ্মক আছিলে বা চুতীয়াসকলৰ ঐতিহ্যপূৰ্ণ স্থান, ইয়াতেই মানে এসময়ত চুতীয়া ৰাজ্যৰ মানে সভ্যতা গঢ় লৈছিলে। সেই স্থানটো এতিয়া অৰুণাচলৰ সীমাৰেখাত পৰিছে যদিও এইবিলাক যে আমাৰ শিপাৰ ঠাই, আমাৰ যে সভ্যতাৰ লগত জড়িত ঠাই, সেই কথাবিলাক মই তাক কৈছিলোঁ। সি কিছুমান কথা বুজি পাইছে, কেতিয়াবা গুৰুত্ব দিয়ে, শুনে, কেতিয়াবা শুনিবলৈ নিবিচাৰে। তেতিয়া থাকে ইক' ৰিজৰ্ট বা ভ্ৰমণ কৰি ভাল পোৱা সৰু সৰু ঠাইবিলাক বা তেনেকুৱা ধৰণৰ স্থানবিলাকলৈ যাওঁতে গুৰুত্ব দিয়ে। গতিকে কিতাপখনত মই দুটা দিশ তুলি ধৰিবলৈ যত্ন কৰিছোঁ। এটা হ'ল মানে ঠাই এখনৰ নাম বা ঠাই এখনৰ ইতিহাস অকণমান আমি গ'লে কেতিয়াবা নজনা ঠাইডোখৰত গ'লে সুধিবলৈ বা জানিবলৈ যে ইচ্ছা, সেই ইচ্ছাটোকে মানে ল'ৰাটোৰ লগত আৰু কিতাপখনৰ মাধ্যমেদি তুলি ধৰিবলৈ যত্ন কৰিছোঁ।